হিতাধিকাৰীৰ বাছনিৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে গোৱালপাৰাতো অৰুণোদয় আঁচনি ৰূপায়ণত দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। গোৱালপাৰা জিলাখনৰ ঠায়ে ঠায়ে এই আঁচনি ৰূপায়ণত হোৱা খেলিমেলিৰ তদন্তৰ দাবী ধৰ্ণা প্ৰতিবাদ অব্যাহত আছে। আজি সূতৰপাৰা গৰুপুৰাতাৰীতো অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হিতাধিকাৰীয়ে পথৰ দাঁতিত মুকলি প্ৰতিবাদ সাব্যস্ত কৰে। গোৱালপাৰা পূব সমষ্টিৰ নৱাগত শিমলীটোলা পঞ্চায়তৰ অন্তৰ্গত গৰুপুৰাতাৰীৰ এইসকল বঞ্চিত হিতাধিকাৰীয়ে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে উক্ত অঞ্চলৰ উপযুক্ত হিতাধিকাৰীক সম্পূৰ্ণ বঞ্চিত কৰি ধনী আৰু চাকৰিয়ালৰ পৰিয়ালৰ হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে। চৰকাৰে অৰুণোদয় হিতাধিকাৰী বাছনি কৰাৰ বাবে সমিতি গঠন কৰি দিয়ে। সমিতিৰ সদস্য বাছনিৰ নামত নিজৰ নিজৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট MT নিউজ। অৰুণোদয় নামত দুৰ্নীতি নচলিব, বন্ধ কৰক, বন্ধ কৰক, অৰুণোদয় লাগিব, অৰুণোদয় নামত দুৰ্নীতি বন্ধ কৰক। কাৰণে প্ৰতিবাদ কৰিলো। কি হৈছে অৰুণোদয়? কি হৈছে? অৰুণোদয় বহুত ধনী ধনী মানুহগিলা পাইছে, গৰীব গৰীব মানুহগিলা, দুখীয়া মানুহগিলা হাজিৰা কৰি খায়, সিহঁতে এটাও পোৱা নাই। আৰু কিছুমান দুখীয়া মানুহ আহিছে লেঙেৰা পৰা, সিগিলাৰো নাম কাটা গৈছে। আগতে পাইছিল, এতিয়া কিন্তু নোৱাৰে। এতিয়া সব নামগিলা কাটি দিছে। এই ঠাইখনৰ নাম কি? এই ঠাইখনৰ নাম গৰুপুৰাতাৰী সিংৰামাৰী, গোৱালপাৰা জিলাৰ ন? জিলা গোৱালপাৰা থানাৰ। ধনী মানুহৰ নাম সোমাইছে। আগৰ যিবিলাকে অৰুণোদয় পাইছিলে তেখেতৰ নামবিলাকো কাটিছে নেকি? তেখেতৰ নামগিলা বহুত কাটিছে, দুখীয়া মানুহৰ নামগিলাহে কাটিছে। আচলতে চিলেকশ্যন কোনে কৰিছিল? পঞ্চায়তৰ পৰা না কিবা বডি গঠন কৰি দিছিল? বডি গঠন কৰি দিছিল বিজেপি চৰকাৰৰ পৰা। ইয়াত যিখিনি মানুহ আছে আপোনালোকৰ সকলোৰে নাম কাটা গৈছে নে কিছুমান পাইছে? কিছুমান কাটা গৈছে, কিছুমান পাৱাই নাই। একেবাৰে দুখীয়া মানুহগিলা পোৱা নাই, কিন্তু যিগিলা কামাই কৰি খাব জানে সিগিলা মানুহৰহে নাম আছে। একেবাৰে দুখীয়া মানুহগিলাৰ এটাও পোৱা নাই। আহ্বান কি জনাব? আহ্বান আমাক অৰুণোদয়টা কৰি লাগে। অসম চৰকাৰক দাবী জনালো, আমাক অৰুণোদয়টা কৰি লাগে। মই নমস্কাৰ জনাইছোঁ, আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ। আৰু মানে এইকাৰণেও প্ৰতিবাদ কৰিলোঁ যে আগতে আমাৰ গাঁৱত, আমাৰ চিংৰামাৰী, গৰুপুৰা আৰু বালাপাৰাত বহুতো মানে বিধৱা বিকলাংগ মানুহে কি পাই অৰুণোদয় পাই আছিল। কিন্তু হঠাতে মই এদিন নতুন লিষ্টখন পালোঁ, লিষ্টখন চালোঁ বহুতে মানে 50%ৰে কাটি দিছে। আগত 50% কাটি দিছে, দিহেনে আৰু এই ছাৰ্ভিচ হোল্ডাৰৰ মানুহখিনিৰ নাম সোমাইছে, ডাঙৰ ডাঙৰ বিজনেছমেনৰ নাম সোমাইছে। মানে সেইকাৰণে আমি প্ৰুফ লৈ আহিছোঁ, তালিকা এখন লৈ আহিছোঁ। এই তালিকাত চাব আপোনালোকে, এই যে জেছমিনা বেগম নামৰ যিজনী মাইকী আছে, ছোৱালী আছে, তেখেতৰ হাজবেণ্ডে জব কৰে, তেখেতৰ নাম কিয় সোমালে? তাৰপিছত আৰু চালোঁ এইফালে মৰ্জিনা খাতুন, তেখেতে এজনী মানে তেখেতৰ হাজবেণ্ডে গেলামালৰ দোকান কৰে, হোলচেল গেলামালৰ দোকান কৰে, তেওঁলোকৰ নাম কেনেকৈ সোমাল? যিখিনি মানুহ বিকলাংগ মানুহ তেওঁলোকে নাম কি কেনেকৈ কাটিল? আমি এইখানে মানে দাবী জনাইছোঁ চৰকাৰে যাতে এই আগৰ মানুহখিনিক ভালকৈ পুনৰ তদন্ত কৰি এই আগৰ পুৰণা বিকলাংগ বিধৱা মানুহখিনিক নাম সোমাই দিয়ে, আৰু যিবিলাক মানুহ অযোগ্য, যিবিলাক মানুহ ভালকৈ খাই আছে, চাকৰি কৰি আছে, তেওঁলোকৰ নাম কৰ্তন কৰিব লাগে। চিলেকশ্যন বডিটো বডিৰ দ্বাৰাই হৈছে না পঞ্চায়ত লেভেলত? মানে আমি জানামতে আমাৰ এই যিটো কেন্দ্ৰ আছে 201 নম্বৰ চিংৰামাৰী কেন্দ্ৰ, তাতে 3জন মানুহৰ নাম চিলেকশ্যনত আছে। একজনৰ নাম আলম শ্বাহ, আছৰুদ্দিন শ্বেখ আৰু আলী হুছেইন। এই 3জনৰ নাম আছে। মই জনামতে এই 3জনে এই নামখিনি এনেকৈ কৰ্তন কৰিছে আৰু তেওঁলোকৰ নাম সোমাই দিছে। নিজৰ নিজৰ ভাই ভনীক বিধৱা সজাই, বিকলাংগ সজাই তেওঁলোকৰ নাম সোমাই দিছে। ডিপিখনৰ নাম কি আছিল? নৱাগত শিমলীটোলা গাঁও, গোৱালপাৰা জিলাৰ ন? হয়, গোৱালপাৰা পূব সমষ্টি। দাবী কি জনাব? আমি দাবী এইটোৱে জনাইছোঁ যে এই পুনৰ তদন্ত কৰি যিখিনি মানুহ অযোগ্য তেওঁলোকক এই তালিকাৰ পৰা বাতিল কৰিব লাগে, আৰু যিখিনি মানুহ যোগ্য তেওঁলোকক সোমাই দিব লাগে। এইখিনিয়ে দাবী।